এটা ব্রেকিং নিউজ লৈ আহিছো প্ৰখৰ ৰ'দ আৰু উৎকট গৰমৰ মাজতে এইবাৰ এক অঘটন সংঘটিত হৈছে দেখিবলৈ পোৱা গৈছে এখন চাহ বাগিচাত 25 জনকৈ শ্ৰমিক ঢলি পৰিছে অচেতন হৈ পৰিছে প্ৰখৰ গৰমৰ বাবে এই মুহূৰ্তত আমি জনাই আছো আপোনালোকক সবিশেষ এটা ব্রেকিং নিউজ চাহ বাগিচাত এইবাৰ অঘটন সংঘটিত হৈছে মৰাণৰ এই খবৰ প্ৰখৰ ৰ'দত অচেতন হৈছে 25 জনকৈ শ্ৰমিক ৰাজ্যত গৰমে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ লৈছে এইবাৰ চাহ বাগিচাত চাহপাত তুলি থাকোতে অঘটন উৎকট গৰম প্ৰখৰ ৰ'দত অচেতন হৈছে 25 জনকৈ শ্ৰমিক এন্ড্ৰুইল কোম্পানীৰ অধীনৰ চাহ বাগিচাখনত গৰমক নেউচি পাত তুলি আছিল শ্ৰমিকসকলে 38 ডিগ্ৰী গৰমত পাত তুলি থাকোতে হঠাৎ অচেতন হৈ পৰে শ্ৰমিক মৰাণৰ হিংৰিজান চাহ বাগিচাত সংঘটিত এই অঘটন আমি জনাই আছো উৎকট গৰম ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে প্ৰায় 38 ডিগ্ৰী 39 ডিগ্ৰী সেলসিয়াছ হৈছে গৰমৰ তাপমাত্ৰা বৃদ্ধি পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত বহু লোক অসুস্থ হৈ পৰিছে দৃশ্য দেখুৱাই আছো এয়া হৈছে মৰাণৰ হিংৰিজান চাহ বাগিচাৰ দৃশ্য মৰাণৰ হিংৰিজান চাহ বাগিচাত পাত তুলি থকাৰ সময়তে প্ৰখৰ ৰ'দ আৰু এই ৰ'দত পাত তুলি থকাৰ সময়তে 25 জনকৈ শ্ৰমিক ঢলি পৰিছে ইয়াৰ ভিতৰত কেইবাগৰাকী মহিলা যুৱক আছিল বুলি জানিব পৰা গৈছে এন্ড্ৰুইল কোম্পানীৰ অধীনৰ চাহ বাগিচা মৰাণৰ হিংৰিজান চাহ বাগিচা আৰু এই বাগিচাখনতে গৰমত ৰ'দত পাত তুলি থাকোতে এই অঘটন সংঘটিত হৈছে আমি জনাই আছো এই সমগ্ৰ ঘটনাক লৈ আটছাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এই ৰ'দত শ্ৰমিকসকলে পাত তুলি থাকে কিন্তু সেই সময়ত কোনো ধৰণৰ পানী বা ORSৰ এই গৰমত যোগান ধৰা নহয় শ্ৰমিকসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে চিকিৎসালয়তো পৰ্যাপ্ত সুবিধা নাই বুলি আটছাৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰিছে আমি জনাই আছো ঠায়ে ঠায়ে হিট ষ্ট্ৰোকত মৃত্যু হৈছে বহু লোকৰ বৰ্তমান সময়ত অসুস্থ হৈ পৰিছে সকলো যেটো উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পথৰ কাষতে থকা আমি বিভিন্ন ধৰণৰ শীতল পানীয় খাও বা শীতল পানীয় আমি গ্ৰহণ কৰো তাক লৈও সেই ক্ষেত্ৰতো বহু লোক বৰ্তমান সময়ত অসুস্থ হৈ পৰিছে কিন্তু এইবাৰ কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰি নহয় কোনো ধৰণৰ হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হোৱা নহয় এইবাৰ দেখিবলৈ পোৱা গৈছে গৰমৰ বাবে তেওঁলোকে ৰ'দত পাত তুলি আছিল গৰমৰ বাবে অচেতন হৈ পৰিছে 25 জনকৈ শ্ৰমিক মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো অচেতনটো এনেকুৱা নহয় এইটো হিট ৰিলেটেড ইলনেছ হয় গৰমৰ কাৰণে এনেকুৱা হয় গৰমত কাম কৰিলে অলপ মানে ডিহাইড্ৰেশ্যন বিলাক হয় এটো কাৰণে আমি চেলাইন সেইবিলাক দি আছো কেদিনৰ পৰা আহি আছে এতিয়া শনিবাৰৰ পৰা আহি আছে শনিবাৰে যেহেতু মই খোৱাং বাগানৰ পৰা অলপমান চেলাইন আনিলো আজি কম হোৱাৰ কাৰণে এতিয়া আকৌ মই গৈ আনিলো আজি অলপ বেছি হৈছে শনিবাৰে অলপ আছিল কিন্তু গৰম কাৰণে হয় এইটো হিট ৰিলেটেড মেজৰটো এতিয়ালৈকে একো হোৱা নাই চেলাইন দিলে ঠিক হৈ যাব চেলাইন দিলে ঠিক হৈ যাব আমি আহি ইয়াত চাইছো একচুয়ালি বেডৰো ব্যৱস্থা তেনেকুৱা নাই আমাৰ মানে টোটাল 29 বেড আছে এটোৰ ভিতৰত আপোনাৰ গাইনি ৱাৰ্ডতো আপোনাৰ 3টা মান আছে কট গৰমৰ বাবে বাগিচা শ্ৰমিক একদম পাছিংগি থকা অৱস্থাতে একদম অচেতন হৈ পৰিছে যাৰ বাবে আজি প্ৰায় 25 গৰাকীমান মহিলা শ্ৰমিক আমাৰ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে বৰ্তমান চেলাইন দি থকা হৈছে আমাৰ শ্ৰমিকসকলক ওপৰ মহলাৰ কৰ্তৃপক্ষৰ লগত আমি জানিব পৰা মতে বাগিচা কোম্পানীৰ অৱস্থা একেবাৰে বেয়া হৈ যোৱাৰ বাবে হস্পিটেলখনৰো অৱস্থা একেবাৰে হেনকে ধৰি আৰু অন্যান্য যিবিলাক আমাৰ বস্তু দৰকাৰী সেইবিলাক বস্তু নাইকিয়া হৈ গৈছে যাৰ বাবে আজি শ্ৰমিকে একদম চোতালত বহি চেলাইন ল'বলগীয়া হৈছে গৰমত আমাৰ বাগিচাৰ শ্ৰমিকে যি ধৰণে এন্ড্ৰুইল কোম্পানী তথা বাগিচাৰ কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমাৰ আটছা তথা বাগানৰ ইউনিয়ন তথা সমূহ শ্ৰমিকক যিহেতু এটা কথা কৈছিলে যে বাগিচাত কাম আহিব লাগে সেই ধৰণে আমি ইউনিয়ন তথা অসম স্বাধীন ছাত্ৰ সন্থা গোটেইখিনি দল সংগঠন মিলি আমি বাগিচাত যিসকল শ্ৰমিক কাম যোৱা নাছিলে সেইসকল শ্ৰমিকক কাম আনিবলৈ আমি বাধ্য কৰে কাম আনিছোঁ কিন্তু তথাপিও আজি যি চাবলৈ পোৱা মতে যি শ্ৰমিকৰ দুৰৱস্থা সেই দুৰৱস্থা চাই আমি অতিকৈ দুখী অনুভৱ কৰিছোঁ
যিহেতু বাগিচাৰ সকলো প্ৰাথমিক চিকিৎসালয়ত ডক্টৰ থাকিব লাগে, নাৰ্ছ থাকিব লাগে। যিহেতু আমি ইয়াৰ এতিয়ালৈকে ডক্টৰ বা নাৰ্ছ অহা নাই, সেই উপলক্ষে আমি অসম স্বাধীন ছাত্ৰ সন্থা ইংৰাজী উপভাষা হৈ এণ্ড্ৰইড কোম্পানী তথা বাগিচা কৰ্তৃপক্ষক ধিক্কাৰ জনাইছোঁ। যিহেতু অকল শ্ৰমিক কাম কৰিলে নহ'ব, সচেতনটো